দুখীয়া হৈ জনম ল'লে গম পোৱা যায় বাস্তৱতা কিমান গভীৰ আৰু গম পোৱা যায় কষ্ট আৰু মানৱতাৰ মূল্য। জীৱনত এনেকুৱা একোৱেই নাই যাক পোৱাৰ পিছত আপোনাৰ জীৱনটো পাৰফেক্ট হৈ পৰিব। সৰু সৰু সফলতাবোৰ জীয়াই ৰাখিব লাগে, ই ডাঙৰ সফলতাবোৰ আহৰণ কৰাত সহায় কৰে। কিছুমান মানুহে নিজক লৈ অহংকাৰ কৰে, নিজক ডাঙৰ বুলি ভাবে, কিন্তু তেওঁলোকে হয়তো নাজানে ফুলৰ সুগন্ধি আৰু মানুহৰ গৌৰৱ চিৰদিন নাথাকে। সেইবোৰ শিক্ষাহে চিৰজীৱন মনত ৰৈ যায়, যিবোৰ শিক্ষা সময় আৰু মানুহে দি থৈ যায়। কেনেকৈ জীয়াই আছো সুধিবলৈ আজি কাৰো সময় নাই। মৃত্যুৰ পিছত হয়তো সকলোৱে সুধিব কেনেকৈ মৰিল। নদীত পৰি কেতিয়াও কাৰো মৃত্যু নহয়, মৃত্যু তেতিয়াহে হয় যেতিয়া সাঁতুৰিব নাজানে। ঠিক সেইদৰে পৰিস্থিতি কেতিয়াও আমাৰ বাবে সমস্যা নহয়, সমস্যা তেতিয়াহে হয় যেতিয়া আমি তাক সংঘৰ্ষ কৰিব নোৱাৰো। পুত্ৰক চিনিবা বিয়াৰ পিছত, কন্যক যৌৱনত, স্বামীক চিনিবা স্ত্ৰীৰ অসুস্থতাত, স্ত্ৰীক চিনিবা স্বামীৰ দৰিদ্ৰতাত, বন্ধুৰ পৰিচয় বিপদত পাবা, ভাইৰ পৰিচয় পাবা কাজিয়াত, শেষত সন্তানক চিনাৰ উপায় একমাত্ৰ তোমাৰ বৃদ্ধ অৱস্থাত। যাৰ বাবে তুমি হাঁহিছা তেওঁক হয়তো এদিন পাহৰি যাবা, কিন্তু যাৰ বাবে তুমি কান্দিছা তেওঁক কেতিয়াও পাহৰিব নোৱাৰা। ভাল শব্দৰ কথাৰে বেয়া মানুহৰ হৃদয় জিনিব পাৰি। কেইদিনমানৰ কাৰণে চিনাকিবোৰক প্ৰথমে মনত পেলাবলৈ এৰি দিয়কচোন। সম্পৰ্কবোৰ সঁচা নে মিছা চিনিবলৈ বৰ সহজ হৈ পৰিব। আপুনি জীৱনৰ পৰা একোৱেই শিকিব নোৱাৰিব যদিহে আপুনি ভাবি থাকে যে সকলো সময়তে আপুনি শুদ্ধ। আপোনাৰ শত্ৰুক সফলতাৰে আঘাত কৰক আৰু হাঁহিৰে পাহৰি যাওক। মনত ৰাখিব যে সম্পৰ্ক এটাক আগুৱাই নিবলৈ দুজন সঁচা ব্যক্তিৰ দুখন সঁচা হৃদয় লাগে। খঙত মানুহে নিজৰ মনৰ কথা কোৱাৰ পৰিৱৰ্তে আনৰ হৃদয়ক বেছি দুখ দিয়ে। দেউতা নেমুৰ গছৰ দৰে, যাৰ পাতবোৰ লাগিলে তিতাই নহওক কিয় ছাঁবোৰ কিন্তু শীতল। যিবোৰ মানুহে জীৱনত সময় কটাবলৈ বা কথা পাতিবলৈ চিনাকি বহুত মানুহ থাকে, তেনেলোকৰ লগত কেতিয়াও এটা গভীৰ সম্পৰ্ক গঢ়ি তুলিব নোৱাৰি। কাৰোবাৰ জীৱনৰ এন্ধাৰত যদি তুমি সাহসৰ এডাল মমবাতি জ্বলাই দিয়া, মনত ৰাখিবা তেওঁৰ সমানে তুমিও পোহৰ পাবা। আপোন যেন বহুতোকে লাগে, কিন্তু কেৱল কথাৰে। ভুল এজনৰ পিছত দৌৰি ফুৰাৰ প্ৰয়োজন নাই, সঠিক আৰু শুদ্ধজনে সদায় আপোনাৰ লগতে আগবাঢ়ি যাব। মাজে সময়ে জীৱনলৈ দুখৰ সময়বোৰে সেই মানুহবোৰক চিনাকি কৰাই দিয়ে, যিবোৰে আমাৰ জীৱনত আপোন হোৱাৰ অভিনয় কৰি থাকে। সময়বোৰ আপোনাৰ নিজৰ কষ্ট আৰু ইচ্ছা কৰিলে সময়বোৰক সোণৰ দৰে সজাব পাৰে, আৰু যদি বিচাৰে ভুল এজনৰ লগত কটাই নষ্টও কৰিব পাৰে। আপুনি সময়ত যদি নিজৰ ভুল স্বীকাৰ নকৰে, তেন্তে আপুনি পুনৰ এটা ভুল কৰি পেলায়। আপুনি ভুলৰ পৰা তেতিয়াহে কিবা এটা শিকিব যেতিয়া আপুনি নিজৰ ভুল মানি ল'বলৈ শিকিব। সত্য এয়াই যে জীৱনত আপুনি যিটো মনে প্ৰাণে বিচাৰে সেইটো সহজে কেতিয়াও পোৱা নাযায়। সকলো দুখ আৰু সকলো সমস্যাক এবুকু আশা আৰু এটা হাঁহিৰে ঢাকি আগবাঢ়ি যোৱাটোৱে জীৱন। যিজনে আপোনাৰ লগত হৃদয়েৰে কথা পাতে তেওঁক কেতিয়াও মগজেৰে উত্তৰ নিদিব।